গুড মৰ্নিং। মই গোটেই হাঁহৰ মাজত আছোঁ। আৰম্ভণি হাঁহৰ মাজৰ পৰাই কৰিম আৰু চাওক চাৰিওফালে হাঁহ হাজাৰ হাজাৰ হাঁহৰ মাজত আছোঁ মই এতিয়া বৰ্তমান। আৰু আপোনালোকে চাই থাকক আৰু হাঁহখিনিৰ বিষয়ে আপোনালোকক মই জনাম কেনেকৈ হাজাৰ হাজাৰ হাঁহটো পালন কৰি আছে আৰু হাঁহ আপুনি কেনেকৈ আৰম্ভ কৰিব পাৰিব আৰু কেনেকৈ এই হাজাৰ হাজাৰ হাঁহৰ মালিক আপুনিও হ'ব পাৰিব। সবিশেষ গোটেই ভিডিঅ'টো চাই থাকক। নমস্কাৰ, মই আছোঁ বৰ্তমান ঘগুৱা কলবাৰী। মোৰ বন্ধু নীলকান্ত ডেকাৰ সৈতে আৰু আছোঁ তেওঁ হাঁহৰ ফাৰ্মত। এয়া হাঁহ আছে ইয়াতে 3000ৰো অধিক হাঁহ। আৰু এতিয়া যিটো হাঁহ ধৰিলোঁ আমি নাই কমেও 1.5 কেজি ওচৰে পাজৰে আছে, তাতকৈ ওপৰত হ'লেও কম নহ'ব। ইয়াতে যিমান হাঁহ আছে গোটেইখিনি কথা পাতিম আমি বন্ধুৰ সৈতে। হয়, মনলৈ কেনেকৈ আহিলে মানে একে হাঁহ পালন কৰিম বুলি? মানে ঘৰত এতিয়াতো একো নাই ধৰক কৰিবলগীয়া, খেতি বাতি হ'ল, এনেই খালী আছোঁ। খেতি কৰোঁ মানে ধান খেতি কৰোঁ। ধান খেতি হয়, তাৰমানে সেইখিনি উঠালোঁ। তাৰপিছত এনেই বহি আছোঁ, ভাবিছোঁ এনেই থকাতকৈ বোলো হাঁহ কেইটামান আনো, এই বোলো পুহি লওঁ বোলো। 1.5 কেজিতকৈ ওপৰত আছে। 1.5 কেজি গোবৰ যোৰা হিচাপত বিক্ৰী কৰি আছা নে কেজি হিচাপত বিক্ৰী কৰি আছা নে কেনেকুৱা হিচাপত দি আছা? আমি সেই পাৰ পিছ মানে যোৰা হিচাপত দি আছোঁ আৰু ধৰক। যোৰা হিচাপত? হয়, কিমানকৈ যোৰা কিমানকৈ? যোৰা 600কৈ দি আছোঁ। 600কৈ? হয়। তো আপোনালোকে নিজে চাওক, যদি 600কৈ হয় তেন্তে নাই কমেও 3000 মাল্টিপ্লাই 300কৈ কিমান হয় অনুমান কৰক। তো সিমান টকা হাঁহখিনিত সোমাই আছে বৰ্তমান। যদি চেল কৰা যায় সিমান টকা আহিব। তো আৰম্ভণি কেতিয়াৰ পৰা কৰিছিলা? জুলাইৰ পৰা আৰম্ভ কৰিছিলে। জুলাইৰ পৰা? হয়। আজি বৰ্তমান এইটো কি মাহ হ'ল? এইটো মাহ চলি আছে, অক্টোবৰ মাহ আৰম্ভণি হৈছে। অ'কে, এতিয়া 3 মাহ হ'ল না? 4 মাহ হৈছে ধৰক। 4 মাহ ৰানিং আৰু। আৰম্ভণি ক'ৰ পৰা কৰিছিলা? ইয়াতে ৰাখিছিলানে? আৰম্ভণি ঘৰতে ৰাখি আছিলোঁ। ঘৰতে? ব্যৱস্থাটো বেলেগ আছিলে তেতিয়া? ঘৰত ধৰ ফাৰ্ম আছে, ধৰ সম্পূৰ্ণ আছে, সম্পূৰ্ণ ফাৰ্ম আছে। হয়, অ'কে, বাচন আছে, খোৱা বোৱা ব্যৱস্থা আছে। ইয়াতে কিমান দিনৰ পিছত লৈ অহা গ'ল? ইয়াত ধৰ 1 মাহৰ পাছত লৈ আহিছোঁ ইয়ালৈকে। 1 মাহৰ পিছত লৈ অহা গৈছে না? হয়। আৰু ইয়াতে যিমানখিনি হাঁহ আছে তেওঁলোকৰ ৱেইট কিমান আছিলে তেতিয়া? 1 মাহত কিমান চাইজৰ হৈছিলে? আধা কেজি ওচৰা হৈছিলে। আধা কেজি ওচৰা হৈছিলে মানে ঘৰত থকালৈকে সম্পূৰ্ণ বেলেগ এটা পদ্ধতি দেখা গৈছিলে। হয়। আৰু ইয়াত অনাৰ পিছত সম্পূৰ্ণ বেলেগ এটা পদ্ধতি, বেলেগ এটা ব্যৱস্থা দেখা গৈছে। বেলেগ কিমানকৈ পোৱালি কিনা গৈছিলে দোকানৰ পৰা? 45 টকাকৈ কিনা গৈছিলে। 45 টকাকৈ? 45 টকা পাৰ পিছত? হয়। লোকেল হাঁহ গোটেইখিনি? হয়, লোকেল আছে। খাকী কেম্বেল বুলি যিটো কয় সেইটোৱেনে? মই ইমান হাঁহৰ বিষয়ে নাজানো মানে। হয়, খাকী কেম্বেল নহয় এইটো। খাকী কেম্বেল নহয়, কি প্ৰজাতি? লোকেল আৰু? লোকেল বুলি কয় আৰু। লোকেল বুলি কয় ন? তো ইয়াতে বৰ্তমান হাঁহ হিচাপ কৰিবতো নোৱাৰি বাৰু, তথাপিও এনেই 3000 ওপৰত আছে হাঁহ? হয়, এতিয়া সিমান আছে ধৰক, বেচিলোঁ এতিয়া 3100মান আছে। আচ্ছা, মানে আকৌ ইয়াৰ আগতো হাঁহ পালন কৰিছিলা? হয়, আগত পুহিছিলোঁ। তাৰপিছত মাজত সময় নোহোৱাৰ কাৰণে অলপ মানে বাদ দিলোঁ। তাৰপিছত আকৌ এবাৰ মানে এনেই থকাৰ কাৰণে মানে আকৌ আৰম্ভ কৰিলোঁ আৰু মানে প্ৰথমতে এটা অভিজ্ঞতা লৈ লৈছা? লৈছোঁ। তাৰপিছত ছেকেণ্ড টাইম আৰম্ভ ভালকৈ কৰিছা আৰু। প্ৰথম কিমানৰ পৰা আৰম্ভ কৰিছিলা? প্ৰথমতো আছিল 500মান তেনেকুৱা ধৰক। 500 মান আৰু? হয়। 500 মান আৰম্ভ কৰোঁতে কেনেকুৱা ৰিজাল্ট পাইছিলা? তেতিয়াও ভালে পাইছিলোঁ। তেতিয়াও ভালে পাইছিলা? তো ভাল পোৱাৰ কাৰণে ছেকেণ্ড টাইম আকৌ 4000 হাঁহ আনিলা? তো মডেলিটি হৈছেনে? হয়, হৈছে। কিমানমান হৈছে? 500মান হৈছে আৰু। 500 মান মৰিছে। কিমান হাঁহ অনা গৈছিলে প্ৰথমে? 4,500 আনিছিলোঁ। 4,500? 4,000 হয়। 4,000 পৰা 500 মান হাঁহ মৰিলে। কিহৰ কাৰণে মৰিলে? মানে কেনেকুৱা বেমাৰ আজাৰ হৈছিলে নে কি কয়, পোৱালিটো সৰু কেতিয়াবা ডেমেজ হ'ব পাৰে, এনেকুৱা ধৰণৰ। আনোতে ডেমেজ থাকিব পাৰে পোৱালি? হয়। তাৰপাছত এই কেতিয়াবা ধৰক হাঁহটো লেতেৰা কৰে ন, সেইবিলাকে লেতেৰা অকস্মাত খাই দিয়ে, তেনেকুৱা ধৰক মৰিছে আৰু। মেডিচিন খোৱা হৈছিলে? মেডিচিন খোৱা হৈছিল। হাঁহবিলাক সদায় বেলেগ নিচিনা নহয়, হাঁহবিলাকে সদায় অলপ পানী খাব, আকৌ পানী পেলাব। লেতেৰা কৰে জেগাটো? হয়তো জেগা সদায় অলপ দেৰি হ'লে লেতেৰা কৰি দিয়া ল'লে, তাত সেই লেতেৰাটো খোৱা ল'লে কোনো প্ৰব্লেম হৈছিল। কিমান দিনলৈকে মৰিছিলে মানে মডেলিটিটো হৈছিলে? 15 দিনলৈকে। তাৰপিছত নাই হোৱা? তাৰপিছত নাই আৰু। মানে 15 দিনলৈকে যদি যতনেৰে ৰখা যায় তেন্তে মৰাৰ চান্সেছটো কম থাকে? তাৰমানে সিফালে পানীত বহল পানীত এৰি দিয়া হয়, লেতেৰা পেতেৰাটো কম হৈ যায়। সৰু অৱস্থাতে মানে যতন ল'লে ভালদৰে মডেলিটিটো কম হয়। যদি তাৰপিছত 15 দিনৰ পাছত
যেতিয়া গ্ৰোথ হয় ডাঙৰ হয় তাৰপিছত মডেলিটি নহয় তেনেকৈ কমি যায় পাৰ্চেণ্টেজটো টোটেলি কমি যায়গৈ এতিয়া 8,000কে হয় মাৰ্ডে যদি 8,000কে হয় মাহত 8,24 2,40,000 টকা খৰচা হ'ব মাহত যদি কণ্টিনিউ দানা খুওৱা যায় এনেকুৱা যদি ফিল্ডৰ ব্যৱস্থা ৰখাৰ নাযায় ন তেওঁলোকৰ 2,40,000কে যদি 2 মাহ যদি দানা খোৱা যায় নাই কমেও 5 লাখ টকা দানাই খোৱা যাব হয়নে তো চোৱা চিতা অকলেই নে আৰু কোনোবা আছে মোৰ দাদা আছে দুইজনে থাকো দুইজনে দুইজনে মানে মিলি কৰি যেতিয়া বাহিৰত চৰোৱা হয় তাত মানে সন্ধিয়া সময়ত নিজে নিজে আহেনে সন্ধিয়া প্ৰায় নিজে আহে হ'লেও চোৱা চিতা কৰিব লাগে ক'ৰবাত ৰৈ থাকে বা তেনেকুৱা ধৰণৰ তেনেকৈ আহে আৰু ধৰ মানে দিনটো ফিল্ডতে থাকে আৰু পথাৰতে থাকে দেখাম বাৰু সেইখিনি বস্তু পাছত দেখাম ক'ত থাকে সেইখিনিও দেখাম এনেই এতিয়া বৰ্তমান যিহেতু নাই কমেও 1.5 কেজি 1 কেজি 1.5 কেজি ওপৰত হাঁহটো হৈ আছে এতিয়া যিহেতু এওঁলোকৰ খোৱা বোৱাটো বাহিৰতেই হয় বেমাৰ আজাৰ কিবা দেখা গৈছে নেকি এতিয়া পথাৰ এৰিয়াৰ পিছত বেমাৰ আজাৰ নাই আৰু মানে অপেন ফিল্ডত থকাৰ পিছত বেমাৰ আজাৰ তেনেকৈ দেখা পোৱা নাযায় মানে প্লাছ পইণ্ট এইটোৱে যেতিয়ালৈকে সৰু হৈ থাকে তেতিয়া আমি যত্ন ল'ব লাগে খৰচাও তেতিয়াই অলপ বেছি হয় ডাঙৰ হোৱাৰ লগে লগে খৰচাটো কমি যায় যদি আমি এনেকুৱা পৰিৱেশত ৰাখিব পাৰোঁ তেতিয়া খৰচো কম হয় মানে প্ৰফিটটো হয় ফিল্ডত অপেনকৈ দিব পাৰি কিন্তু যদি আমি ধৰি লওক বান্ধোনত ৰাখোঁ বা এনেকুৱা যদি ব্যৱস্থা নাথাকে তেনেহ'লে এনেকুৱা ভিতৰত যদি বান্ধোনত ৰাখি দানা দিয়া যায় কিমান মান খৰচা হ'ব পাৰে ডেইলি ধানটো খুৱাই থাকোঁ ধৰ আমি গোৱাছত এনেকৈ বা মাহত ধান দিওঁ ধৰ ধান দিলে ধৰ ডেইলি 8,000কে খৰচ হ'ব ডেইলি বৰ্তমান যিহেতু 4 মাহ ৰানিং আৰম্ভণিৰ পৰা এতিয়ালৈকে কিমান মান খৰচা হ'ল খৰচাটো ধৰ 3 লাখৰ ওপৰত হৈছে এতিয়ালৈকে 3 লাখৰ ওপৰত খৰচা হৈছে এতিয়াতো তেওঁলোকৰ দানা ব্যৱস্থা নাই কিমান দিনৰ পাছৰ পৰা দানা ব্যৱস্থা নাই হোৱা এক মাহৰ পাছলৈকে অলপকৈ দি আছিলোঁ ফুলকৈ দানা দিয়া নাছিলোঁ এতিয়া মানে ফুলকৈ দানা দি আছে এওঁলোকে এইটোতো অপেন ফিল্ডত থাকে এতিয়া দানা খৰচা নাই নেচাৰেলভাৱে দানাটো খাই আছে এতিয়া যদি কোনোবাই যদি নতুনকৈ আৰম্ভ কৰিব বিচাৰে কি এডভাইচ দিবা মই এইটোকে ক'ব বিচাৰোঁ যে এনেকৈ দানা খুৱাই ৰাখাতকৈ মানে এনেকৈ অপেনকৈ যদি ফিল্ড আছে তেনেকুৱা ব্যৱস্থা কৰক যদি সুবিধা আছে তেনেকুৱা ব্যৱস্থা কৰিব আৰু মানে কিমানৰ পৰা আৰম্ভ কৰাটো বিচাৰে কোনোবা নতুনকৈ ফাৰ্ম আৰম্ভ কৰিব বিচাৰিলে নতুনকৈ যদি আৰম্ভণি কৰে বহুত কমৰ পৰা আৰম্ভ কৰিব লাগে কাৰণ লছ যদি যিমানখিনি হয় লছ সংখ্যা বহুত হৈ যাব পাৰে ধৰ যদি জ্ঞাত নহয় ধৰ বেমাৰ হ'ব পাৰে কিবা ধৰণৰ এনেকুৱা ধৰণৰ মানে যদিহে তাৰ বিষয়ে নজনাকৈ ডাইৰেক্ট আৰম্ভ কৰি দিয়া যায় তেন্তে লছো হ'ব পাৰে অকণমান জ্ঞাত হ'ব লাগে ধৰ প্ৰথমতে পুহি চাওক গোটেইবোৰ হাঁহ পথাৰত এৰি দিয়া গ'ল এনেকৈ আৰু এতিয়া বৰ্তমান বাজিছে 8টা বজাত এৰি দিয়া গৈছে সন্ধিয়া 5টা বজাত আকৌ তেওঁলোকক খেদি ইয়াতে আনি থোৱা যাব এইটোৱে হৈছে ডেইলি তেওঁলোকৰ ৰুটিন আৰু এনেকৈ নেচাৰেল ভাৱত হাঁহবিলাকক ৰখোৱা গৈছে আৰু আপুনি যদি জানিব বিচাৰে তেনেহ'লে যিজন ফাৰ্মাৰ আছে তেওঁ কণ্টেক্ট নাম্বাৰ দি দিম আপুনি 2-এটা কথা তেওঁৰ পৰা জানিব পাৰিব যদি আপুনি ভাবি আছে এনেকৈ হাঁহৰ ফাৰ্ম কৰিম বুলি চাই থাকক মানে ধন্যবাদ চোৱাৰ বাবে সম্পূৰ্ণ ভিডিঅ'টো